বনৰজাৰ চিকাৰ কাজিৰঙাত দৃষ্টিগোচৰ হ'ল অতি দুৰ্লভ দৃশ্য পহু চিকাৰ কৰি বীৰদৰ্পে আগবাঢ়িছে বনৰজা কি এক ৰোমাঞ্চকৰ দৃশ্য চাওক নিৰ্বিঘ্নে চিকাৰ কৰি শান্তিৰে আহাৰ গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে বনৰজা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ কাঠপাৰা এলেকাৰ দৃশ্য এয়া চেন্নাইৰ এটি পৰ্যটকৰ দলক লগত লৈ কাজিৰঙাৰ ভিতৰভাগলৈ গৈছিল টুৰিষ্ট গাইড শিশুকান্ত নাথ তেতিয়াই দৃষ্টিগোচৰ হ'ল এই দুৰ্লভ দৃশ্য সকলো বন্দী শিশুকান্ত নাথৰ কেমেৰাত হঠাৎ কাঠপৰা ওচৰত দেখিলোঁ পহু দৌৰা-দৌৰি লাগিছে চিঞৰিছে খুব পহুৱে তাৰ মই গাড়ীখন ৰখাই পেলাই চালোঁ ঘাঁহনিৰ মাজত বাঘজনী আছে চাই থাকোঁতে ঘপকৈ পহু পোৱালি এটা ধৰিলে নহয় ধৰি পেলাই ঘাঁহনিয়েদি গৈ আছে গৈ বিল এখন আছে সৰু বিলখন পাৰ হৈ পেলাই সিফালে গৈ জংঘলত সোমাই গ'ল কমপ্লিট মানে 10-15 মিনিট 10ৰ পৰা 15 মিনিট সময় সেই পহুজনী মানে পোৱালি পহুটো মুখত লৈ গৈ আছে এইটো জংঘলত সোমোৱালৈকে এইটো বিৰল দৃশ্য আগতে তেনেকুৱা দৃশ্য দেখিছোঁ যদি 1 ছেকেণ্ড 2 ছেকেণ্ড দেখিছোঁ এনেকৈ 10-15 মিনিট সময় কণ্টিনিউ মানে পহু মুখত লৈ জংঘলত সোমোৱা আগতে দেখা নাই সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সঘনাই দৃষ্টিগোচৰ হৈছে বনৰজাৰ চফৰ তিনিটি পোৱালিৰ সৈতে এই বাঘজনীকো দেখা পোৱা গৈছিল কেইদিনমান পূৰ্বে আৰু তাৰ পিছত এই বিৰল দৃশ্য কেমেৰাত বন্দী বনৰজাৰ পহু চিকাৰৰ বিৰল দৃশ্য আপোন মনে উপভোগ কৰি উৎফুল্লিত পৰ্যটকসকলো উল্লেখযোগ্য যে এশিঙীয়া গড়ৰ সমান্তৰালকৈ বনৰজাৰ বাবেও এতিয়া দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম